মই ঠিক ধৰিব পাৰিছোঁ দুইজন গুৱাহাটীৰ নতুন আলহী এখন অসমীয়া ছবি চিলনী চোৰ 30 আগষ্টত শুভ মুক্তি লাভ কৰিব আৰু এই চিনেমাখনৰ শুদ্ধ দুটা অভিনেত্ৰী মোৰ লগত আছে চাওকচোন অভিনেত্ৰী দুটা কি ঠগা আপি এই আপিৰ তক মই আজি মাতি আনিছোঁ মাতি নি এনাৰ লগত শুদ্ধ কথা পাতিম তেওঁলোকে কেনেকৈ চিনেমা কৰিলাক আৰু তেওঁলোকৰ যি জয়যাত্ৰা কেনেকুৱা ধৰণে আৰম্ভ কৰিছে মই প্ৰথমে চিনাকি কৰি দিছোঁ তোমাৰ নাম সুইটি সুস্মিতা চাচোন নামটোই ঠগোৱা কিমান সুন্দৰ নাম আৰু আপিটি কেনে ঠগোৱা হ'ব আৰু এটা আছে শুদ্ধা ঠগা আপি আছে এটা মানালী বৰা এয়া মানালী বৰা নামে যাৰ পৰিচয় মানালী বৰাৰ কি নাম সুইটি চুইটি চাওক নাম দুটা ইমান ঠগা আপি দুটা কিমান ঠগা চাই লওক আপোনালোকে চাই লওক এইটো শুদ্ধ ঠগা আপি আৰু এওঁলোকে যিহেতু আজি মোৰ লগত উপস্থিত আছে আৰু যিখন চিনেমা 30 আগষ্টত শুভ মুক্তি লাভ কৰিব চিলনী চোৰ ৰাইজ আপোনালোকে শুদ্ধ শিলডাল ভাঙি যদিও বানপানী হৈছি গুৱাহাটী মই নাও লৈ হ'লেও ভেল লৈ হ'লেও আপোনালোকে এখন চিনেমা চাব আহিব এখন চিনেমা যদি আপোনালোকে মিছ কৰে নহয় আপোনালোকে কিন্তু এই এনেকুৱা চিনেমা চাব নাপাব কিয়নো এওঁলোকে আগতেও চিনেমা যদিও কৰিছে এখন চিনেমাত অভিনয় কৰি তেওঁলোকে কৈছে দাদা শুদ্ধ ভাল লাগছে সুন্দৰ লাগছে কেনেকুৱা লাগছে বহুত ভাল লাগিছে শুদ্ধ ভাল লাগছে শুদ্ধ কেনেকুৱা লাগছে শুদ্ধ ভাল লাগিছে শুদ্ধ ভাল লাগে বুলি চিনেমাখন চাব আপোনালোকে যিহেতু তেওঁলোকে নিজে আজি উৎফলে তেওঁলোকে কৈছে দাদা এখন চিনেমাত অভিনয় কৰি পেলাই আমাৰ শুদ্ধ ভাল লাগছে আমি আগতেও যদিও চিনেমাত অভিনয় কৰিছিলোঁ কিন্তু ইমান ভাল লগা নাছিল এবাৰ আমাৰ যিমান ভাল লাগছে কিয়নো ডাইৰেক্টৰজনে আমাক যথেষ্ট সহায় কৰিছে যথেষ্ট প্ৰেৰণা যোগাইছে যথেষ্ট উৎসাহ দিছে সেইবাবে আপোনালোকক কিন্তু ৰাইজসকল মিছ নকৰিব যিহেতু গুৱাহাটীত বানপানী হৈছে সেই বানপানী হ'লেও কিন্তু আপোনালোকে এখন চিনেমা 30 আগষ্টত যিহেতু শুভ মুক্তি লাভ কৰিব এখন চিনেমাত দেখছি না মই কিয় কৈছোঁ জানে নাই চাওক শুদ্ধ ঠগা আপি এই ঠগা আপিগিলাই যিহেতু অভিনয় কৰিছে আপোনালোকে কিন্তু এই ঠগা আপিগিলাক চাবাক গেলি ভুলিতো মিছ নকৰিব আৰু এখন চিনেমাত অভিনয় কৰি তেওঁলোকে ভাল লাগে তেওঁলোকৰ অভিনয়ৰ যদি আমি পাৰোঁ আপোনালোক আগতীয়াকৈ দূৰৰ পৰা এটা ডাইলগ শুনি ল'ম তোমাৰ ডাইলগ এটা কৈ দিয়া কেনেকুৱা ডাইলগ দিছে ও চিনেমাখনৰ ডাইলগটোতো দিব নোৱাৰিম এনে বেলেগ কিবা ডাইলগ বেলেগ ডাইলগে দি দিওঁ কি ক'লে মনতে নাহে মন ভাবি ল'ব লাগিব অকণমান একো নাই এনে কৈ দিয়া এটা ডাইলগ এটা কৈ দিয়া যিকোনো ডাইলগ এটা হিন্দী ডাইলগ দিব পাৰিম একদম একো নাই শুদ্ধ ডাইলগ দি দিয়া फिर से मैं चाहूँ तो तुझे इसी पल मार सकती हूँ पर वादा तो तड़पा कर मारने का है ना ठीक वैसे ही जैसे मेरे अर्जुन तड़पे थे চাওকচোন ইমান ঠগা আপিটো ইমান সুন্দৰ অভিনয় তাকো হিন্দী এই অসমীয়াৰ পিছত এবাৰ হিন্দীক জগ গেলে আৰম্ভ কৰিছে আমিও উৎসাহ দিছোঁ তেওঁলোকক প্ৰেৰণা দিছোঁ তেওঁলোকে যথেষ্ট আগবাঢ়ি যাওক যিহেতু সৰু আপি শুদ্ধ অভিনয় কৰিছে মাজতে মই এটা কথা কওঁ দাদা তাৰমানে এই ডাইলগটো কিহৰ কাৰণে কৈছোঁ বহুত মানে এই চেলেঞ্জিং হেৰি এটা আছিলে তাৰমানে অডিশ্যন এটা হৈছিলে অডিশ্যনত এই ডাইলগটো দিছিলে কিন্তু বিশেষ কামৰ কাৰণে মানে বিশেষ এটা কিবা অসুবিধা হোৱাৰ কাৰণে তাৰমানে আমি শ্বুটিংটো কৰিব নোৱাৰিলোঁ এই ডাইলগটো তাৰমানে মন চুই যোৱা ডাইলগ এটা সুন্দৰ হৈছে মানে ডাইলগটো চাই পেলাই লাগিছে এটা ঠগা আপি এটা কান্দে নহয় আমাৰ অলপ দুখ লাগে আপোনালোকে ৰাইজ এই যে ডাইলগ দেখছি না এটা হিন্দীত কোৱা দিছে কিন্তু এই ডাইলগটো মানে আগতে তেওঁ কৈছে সেইকাৰণে সুন্দৰ ভাল ডাইলগ কৈছে তুমি তোমাৰ পাৰে সুধা ডাইলগ ক'ব সুধা ডাইলগ মইতো একচুৱেলি ক'বলৈ গ'লে মোৰ এখন প্ৰথম ফিল্ম তাৰ আগত মই একো কৰা নাছিলোঁ কিন্তু ৰিচেণ্টলি মই দূৰদৰ্শনৰ কেইটামান শ্ব' কৰি আছোঁ তাৰে এনেকৈ মনত পৰা নাই সৰু এটা ডাইলগ আছে একদম সুধাটো কৈ দিয়া দেউতা তোমাৰ ওচৰলৈ মই অলপ সহায় বিচাৰি আহিছিলোঁ জ্ঞান বিচাৰি নহয় থেংক ইউ দেখিছ না এই দেখি দুখেই লাগছে মোৰ দুখ লাগছে যিহেতু দুটা শুদ্ধ ঠগা আপি লৈ আহিছোঁ মই ঠগা আপি বুলি আপোনালোকে নকব কিন্তু এওঁলোকে সুন্দৰ অভিনয় কৰে আৰু অভিনয় কৰি যিহেতু ডাইলগগিলা ইতিমধ্যে কৈ দিছে আমি তেওঁলোকৰ যি মনৰ আশা তেওঁলোকৰ যি আচলতে উৎসাহ তেওঁলোকৰ যি উঠি মানে আগবাঢ়ি যোৱাৰ যিটো প্ৰেৰণা আছে আমিও তেওঁলোকক যথেষ্ট মানে উৎসাহ জগাইছোঁ যথেষ্ট প্ৰেৰণা জগাইছোঁ যিহেতু তেওঁলোকে এইবাৰ যিখন অহা 30 আগষ্টত শুভ মুক্তি লাভ কৰিব যিখন অসমীয়া ছবি
চিলনী চোৰ এই চিলনী চোৰত তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে এইবাৰ শুদ্ধ অভিনয় কৰিছে আৰু এই অভিনয় চাবলৈ আপোনালোকৰ এই খাটি শুদ্ধা ভাষাত শুদ্ধা অসমীয়া ডাইলগ এটা দিম নেকি দিয়া একদম শুদ্ধা ডাইলগ দিব অসমীয়া কোৱা শুদ্ধা ডাইলগ দিয়া শুদ্ধা ডাইলগ দিব শুদ্ধা ডাইলগটো লাগে বেয়া নাপায় নাই শুদ্ধা ডাইলগ দিয়া এক ছেকেণ্ড দেই ভাবি ল'ব লাগিব অকণমান ভাবা পজ দি দিয়ক এইবাৰ কি কৰিব এই সুন্দৰ অভিনেত্ৰীগৰাকী এটা অসমীয়া শুদ্ধা ডাইলগ ক'ব কোৱা শুদ্ধা ভাষাত একেবাৰে শুদ্ধা অসমীয়া হা কি সি মান্নাই মানে তোৰ লাউতল দিলো নেল্লা এই গছমূৰা মান্নাই মানে সি আহক আজি মোৰ ঘৰত এনেকৈ ঠাইত প্ৰাম নহয় তাৰ সি গম পাব তেতিয়াখান মই কোন জখিনি চাব কিন্তু আপোনালোকে যদি ভেল লৈ আৰু নাও লৈ অহাৰ কাৰণে এই চিনেমা চাব খুজিছে এই ডাইলগ আছে কিন্তু আপোনালোকে সাৱধান কিন্তু লগত কিন্তু চিনেমাখন চাব লৈ আহিলি নিজৰ যদি পত্নীক লৈ আহে আপোনালোকে বিপদ কিন্তু অনিবাৰ্য সেইকাৰণে এখন চিনেমা আপোনালোকে সকলোৱে চাব আহিব অহা 30 আগষ্টত শুভমুক্তি দিয়া হ'ব চিলনী চোৰ এৰিত শুদ্ধা ঠগা অভিনেত্ৰী আৰু তেওঁলোকৰ যি আশা সেই আশাৰ বাবে আমি আচলতে শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ তেওঁলোকে আগলৈও যি অসমীয়া ছবি আহিব অসমীয়া চিনেমা আহিব তেওঁলোকে সুন্দৰ সুন্দৰ অভিনয় কৰি ৰাইজক আমোদ দিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ